Hello guys, welcome to Debo class. So class 12 তোমালোকৰ practical exam হৈছে তো CBC और सेवा almost same থাকে তো তোমালোকক volumetric analysis ঠিক আছে 8 মাৰ্ক দিব পাৰে কেতিয়াবা ইয়াত কি হয় 8 মাৰ্কে থাকে সল এনালাইসিসৰ কিছুমানত কি হয় 10 মাৰ্ক থাকে তো ভাইবাটো এটো কম হৈ যায় 2 মাৰ্ক হৈ যায় ঠিক আছে তো মাৰ্কবোৰ অলপ বেলেগ বেলেগ হ'ব পাৰে বাট তোমালোকক volumetric analysis 8 মাৰ্ক থাকিব সল এনালাইসিস 10 বা 8 থাকিব পাৰে তাৰপিছত তোমালোকক এটো এটা ফাংশনাল গ্ৰুপ দিব পাৰে ঠিক আছে ফাংশনাল গ্ৰুপ আইডেন্টিফাই ফাংশনাল গ্ৰুপ উলিয়াব পাৰে আৰু এটা থাকে প্ৰিপাৰেচন কিবা কৰিব পাৰে ঠিক আছে প্ৰিপাৰেচন অফ মোৰ সলহে বনাব দিয়ে তো এটো আহিব পাৰে তো এটো 6 মাৰ্ক থাকে প্ৰিপাৰেচন কৰিবলৈ তো কেতিয়া তোমালোকে টাইট্ৰেচন কৰিবা তো হৈ যোৱাৰ পিছত তোমালোকে মোৰ সলটো প্ৰিপেয়াৰ কৰি দিব পাৰা ঠিক আছে এটো প্ৰিপেয়াৰো কৰিবা আৰু কেতিয়া কি ফাংশনাল গ্ৰুপ উলিয়াবলৈ দিয়ে তাৰপিছত তোমালোক প্ৰজেক্টত থাকিব 4 মাৰ্ক আৰু কোনটো ক্লাছ বুক ৰেকৰ্ড বুক থাকিব বুক কপিখনত বুকখনত প্ৰেক্টিকেল কপিখনত আৰু ভাইভাত কি থাকে 2 মাৰ্ক বা 4 মাৰ্ক থাকিব ঠিক আছে তো তোমালোক ফাৰ্স্ট তোমালোক মই আজি সল এনালাইসিস কেনেকৈ তোমালোক কপিত লিখিব লাগিব ঠিক আছে ফাৰ্স্ট তোমালোক এটো চাই লওক তো তোমালোক এটা সল দিয়া থাকিব ঠিক আছে সল নম্বৰটো লিখি লবা ইয়াত তো ইয়াত তোমালোক প্ৰিলিমিনাৰী টেষ্ট টু কই লব লাগিব ঠিক আছে তো এই প্ৰিলিমিনাৰী টেষ্টত আমি কি হয় প্ৰথমতে ষ্টেটটো চাম তো এটো এমোফাসত আছে ক্ৰিষ্টেলাইনত আছে ঠিক আছে তো নেক্সট আমি চাম কালাৰটো কি হয় এটা সলটো কালাৰটো কি হয় আৰু চাম সলিবিলিটি তো এটো আমি এটা কি হয় সলটো ক্লু এটা লৈ লম তো এখানে প্ৰিলিমিনাৰী টেষ্টটো আমি কৰা যায় তো সেকেন্ড দা ফার্স্ট মোর ইম্পর্টেন্ট তো তোমালোকক প্ৰথমতে ড্রাই টেষ্ট ফর এসিড ৰেডিকেল কৰিব লাগিব ঠিক আছে এসিড ৰেডিকেল দেন সেকেন্ড তোমালোকক ওয়েট টেষ্ট ঠিক আছে তো ওয়েট টেষ্টত আমি কি হয় এসিড ৰেডিকেলটো কনফার্ম কৰো তো ওয়েট টেষ্ট ফর এসিড ৰেডিকেল তো ইয়াত আমি মেবি প্ৰেজেন্ট থাকিব আৰু ওয়েট টেষ্টত কি হয় কনফার্ম হৈ যায় তো ইয়াত আমি তাৰ কি হয় এটা কনফাৰ্মেটৰি ট্ৰেস এটা লিখিব লাগিব টেষ্ট for acid radical ঠিক আছে তো নেক্সট ফোর্থ নম্বর আমি কি লিখিম তারপর অ্যাসিড রেডিকেল উলাই গল তো ড্রাই টেস্ট অফ বেসিক রেডিকেল নেক্সট আমি বেসিক রেডিকেল প্রথমতে কি আছে অ্যামোনিক্যাল টেস্ট আমি কম ঠিক আছে অ্যামোনিক্যাল রেডিকেল টেস্ট তো এটো টেস্ট কি হয় সোডিয়াম বাইকার্বনেট সল্ট লৈ আও ওয়াটাৰটো দি প্লে কি হয় ৰাব কৰিব লাগে বিকজ ইজ কি হয় এন্ডোথাৰ্মিক প্ৰসেছতে এটো শো হয় তেটো স্মেল অফ কি হয় এমোনিয়া স্মেল পাবা তো তেতিয়া কনফার্ম হৈ যাব তেতিয়া মেবি হৈ যাব কি এমোনিয়া মেবি প্ৰেজেন্ট তো এমোনিয়া টেষ্টটো কৰিব লাগে তো এমোনিয়া যদি গন্ধ নোপোৱা তো নেক্সট আমি কি হয় ফ্লেম টেষ্টলৈ যাব লাগিব তো ফ্লেম টেষ্টত আমি কোনকিটা পাম হেইটা লিখি লব লাগিব ঠিক আছে কোনকিটা কালাৰ হয় কাৰণে কোনকিটা কম্পাউন্ড হ'ব পাৰে তো হেতু তাত থাকিব নেক্সট আমি হেতু কি গ্ৰুপ লিষ্টত আমি হেতু চাই প্লে গ্ৰুপ লিষ্টটো কৰিম ঠিক আছে নেক্সট 6 নম্বৰ তো তাৰপিছত গ্ৰুপ এনালাইসিস তো কোনটো গ্ৰুপত ওলাইছে তো হেতু কি হয় এনালাইসিস কৰিব লাগিব নেক্সট তাৰ কাৰণে স্পেশাল টেষ্ট থাকিব ঠিক আছে স্পেশাল টেষ্ট ফৰ এমোনিয়া যদি আমি গ্ৰুপ টেষ্টটো আমি যদি ইয়াত এমোনিয়া পাই যাম তো স্পেশাল টেষ্ট এমোনিয়া টেষ্টটো কৰিলে হৈ যাব নেক্সট 7 টো তোমালোকৰ ৰিজাল্টটো লিখিব লাগিব তো ৰিজাল্টটো কি ফুল মাৰ্ক থাকিব তো ইয়াত এসিড ৰেডিকেলটো লিখিব লাগিব এসিড ৰেডিকেল আৰু ইয়াত কি হয় তাৰপিছত বেসিক ৰেডিকেল তাৰপিছত সল্ট ফৰ্মুলাটো তো এইকিটা পুৰা লিখিলেহে কি হয় ফুল মাৰ্ক পাবা ঠিক আছে তো এইকিটা প্ৰথমতে লিখি লও তো আমি এটা সল্ট চাও আহা কেনে কৰিব লাগে প্ৰথমতে তো ফার্স্ট তোমালোকক সল্ট দিয়া থাকিব ঠিক আছে সল্টটো তাৰপৰ কালাৰটো প্ৰিলিমিনাৰী টেষ্ট কৰিলা নেক্সট আমি কি হয় ড্রাই টেষ্ট কৰিব লাগিব ঠিক আছে তো ড্রাই টেষ্ট কেনে কৰে ডাইলুট কনসেন্ট্ৰেট সালফ্ৰিক এসিড দিলে তো তাত যদি বিগ এফাৰভেসেন্স আহে তো কাৰ্বনেট হ'ব পাৰে তো এটো সালফাৰটো তোমালোকক দিয়া নাথাকে এটো দিয়া নাথাকে একিটা নাথাকে ঠিক আছে তো ইয়াত তোমালোকক যদি প্ৰথমতে ডাইলুট সালফ্ৰিক এসিডৰ বিগ এফাৰভেসেন্স থাকে তো তাত যদি বিগ এফাৰভেসেন্স আহে তো কাৰ্বনেট কি মেবি তাৰপিছত হেতু যদি হৈ যায় তাৰপিছত যদি নুলাই ঠিক আছে তেতিয়া আমি কি কনসেন্ট্ৰেট সালফ্ৰিক এসিড দিম তো কনসেন্ট্ৰেট সালফ্ৰিক এসিডত কি হয় আমি
দি দিলে তো এটা কি হয় ক্লোৰিন হাইড্ৰক্লোৰিক গেছ ওলায় তো কোনটো গেছ সুধিব পাৰে তো পাঞ্চেত এটা স্মেল গেছ থাকে ঠিক আছে নাকত ধৰি যায় সেই গেছটো কি থাকে HCl গেছ ঠিক আছে চবেই ক্লোৰিন গেছ বুলি ধৰে ক্লোৰিন গেছ নহয় এইটো HCl গেছ থাকে তো এইটো আমি যদি এমোনিয়া ৰডডালত এমোনিয়াম হাইড্ৰক্সাইড ৰডডালত তো ফিল্মটো অলপ কি হয় ডাঠ হৈ যায় যদি চৰ্দি লাগি থাকে তো ফিল্মটো আমি পাঞ্চেত স্মেলটো নাপাব পাৰোঁ তো তেতিয়া কি হয় আমি এমোনিয়াম হাইড্ৰক্সাইড ৰডডালত ল'ম তো ফিল্মটো কি হৈ যাব ডেন্স হৈ যাব ঠিক আছে তেতিয়া আমি গম পাম ক্লোৰাইড মে বি প্ৰেজেন্স তো নেক্সট আমি যদি আয়োডাইড কাৰণে কি হয় ভাইলেট কালাৰ পাবা নেক্সট যদি ৰেডিছ ব্ৰাউন ঠিক আছে ৰেডিছ ব্ৰাউন যদি গেছ ওলায় পাঞ্চেত স্মেল তো এডিং অফ আমি যদি অলপ হিট দি দিওঁ একো ফিল্ম ওলোৱা নাই ঠিক আছে এইকেইটা যদি ব্ৰাউন কালাৰ ফিল্ম ওলাইছে তে ব্ৰমাইড হ'ব পাৰে এইটো তোমাৰ লগত অক্সিলেট দিয়া নাথাকে ঠিক আছে তো তোমালোকৰ যদি একো ফিল্ম নাই লোৱা তাৰপিছত আৰু যদি আমি হিট দিছোঁ ঠিক আছে হিট দিলে তো হিট দিয়াৰ পিছত যদি ব্ৰাউন কালাৰ ফিল্ম ওলাইছে ঠিক আছে তাত কি হয় NO2 গেছটো ফৰ্ম হয় তো তেতিয়া আমি কম নাইট্ৰিক তো তাৰ কাৰণে আমি কি হয় ৰিং টেষ্টটো কৰিব লাগিব তো এইকেইটা হৈ গ'ল এইকেইটা হ'ব ড্ৰাই টেষ্ট ঠিক আছে ড্ৰাই টেষ্ট তাৰপিছত আমি এই ৱেট টেষ্টলৈ আহিম তো ৱেট টেষ্টত যদি আমি প্ৰথমতে বেৰিয়াম ক্লোৰাইড দিওঁ তো ঠিক আছে তো আমি বেৰিয়াম ক্লোৰাইড দিলে হয়তো হোৱাইট পেচিড ফৰ্ম হ'লে তো ছালফেট হ'ব পাৰে এইটো তোমালোকক দিয়া নাথাকে ঠিক আছে তো এইকেইটা আমি ডাইৰেক্ট আমি এক্সপেৰিমেণ্ট কৰিয়ে যাম ঠিক আছে তো ইয়াত চোৱা এক্সপেৰিমেণ্ট এটা দিয়া আছে তো ইয়াত প্ৰথমতে আমি এচিড ৰেডিকেলৰ বেচিৰে তোমালোক জানিবা এমোনিয়াম কাৰ্বনেট দিয়া আছে তো তাত তোমালোকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো লিখিব লাগিব ফাৰ্ষ্ট কি হয় ফিজিকেল ষ্টেট তাৰ কালাৰটো কি হয় ঠিক আছে হোৱাইট কালাৰ হয় আৰু অৰ্ডাৰ মানে স্মেলটো আহিছে নি এমোনিয়া স্মেল আহিছে নি তো সল্টটো তোমালোকে যদি ইয়াত এমোনিয়া সল্ট দিয়া থাকে তো অলপ স্লাইটলি কি হয় এমোনিয়া স্মেল এটা পাবা ঠিক আছে আৰু সলিবল ইন ৱাটাৰ তো এলকহলত সলিবল হৈ যায় নেক্সট আমি ফ্লেম টেষ্টত যদি কৰি চোৱা তো ফ্লেম টেষ্টত প্ৰথমতে কৰি চাব পাৰা তো ফ্লেমত যদি একো কালাৰ নাহা তো এইকেইটা কি হয় এবসেন্ট হয় ঠিক আছে তো ফাৰ্ষ্ট তোমালোকে কি হয় আইডেন্টিফিকেশ্যন এচিড ৰেডিকেল তো এচিড ৰেডিকেলটো প্ৰথমতে কৰিব লাগিব তো সল্ট প্লাছ ডাইলুট সালফ্ৰিক এচিড দিলে তো তাক বিগ এফাৰভেচেন্স যদি পোৱা তো এইটো কি হয় কাৰ্বনেট দিয়া আছে তো ইয়াত কি হয় বাবল কিছুমান ওলাব ঠিক আছে বুৰবুৰণি ওলাব তো কাৰ্বনেট কি হয় মে বি প্ৰেজেন্স তো কাৰ্বনেট প্ৰেজেন্ট হৈ গ'ল তাৰপৰা আমি কি হয় কনফাৰ্মেশ্যন কৰিব লাগিব কনফাৰ্মেশ্যন কৰিবৰ কাৰণে আমি কি হয় ৱেট টেষ্ট ফৰ বেছিক ৰেডিকেল এচিড ৰেডিকেললৈ গুচি যাম তো বেৰিয়াম ক্লোৰাইড টেষ্ট তো সল্ট সলিউশ্যন বেৰিয়াম ক্লোৰাইড দিলে কি হ'ব হোৱাইট প্ৰেচিপিটেট পৰে ঠিক আছে হোৱাইট প্ৰেচিপিটেট অফ কি হয় বেৰিয়াম কাৰ্বনেটৰ প্ৰেচিপিটেট পৰিব তো তেতিয়া আমি গম পাই যাম কি হয় কাৰ্বনেট ইজ কনফাৰ্ম ঠিক আছে তো এইটো কনফাৰ্ম টেষ্টটো আকৌ এবাৰ লিখি দিলেও হৈ যাব ঠিক আছে তো এইটো মেগনেছিয়াম সালফেটটো তোমালোকৰ টেষ্টটো নাই তো এইটো কৰিব দৰকাৰ নাই ঠিক আছে নেক্সট তোমালোকৰ বেছিক ৰেডিকেলত তো তোমালোকৰ সল্ট সলিউশ্যন প্লাছ কি হয় NOH যদি আমি হিট দি দিওঁ ঠিক আছে স্মেল অফ কি এমোনিয়া আৰু এইটো কি হয় এমোনিকেল টেষ্টটো আৰু এটা কৰিব পাৰি তো তোমালোকক সল্ট ললা সোডিয়াম কাৰ্বনেট ঠিক আছে সোডিয়াম কাৰ্বনেট তাৰপিছত few drops of water যদি দিয়া then rub কৰিম ঠিক আছে rub then কি হয় smell of ammonia যদি স্মেল পাম তো তেতিয়া আমি গম পাম কি হয় ammonia may be presence ঠিক আছে তো এইটো 0 গ্ৰুপত পৰি যায় তো এইটো লিখিলে হৈ যাব নেক্সট আমি কি হয় তাৰ কনফাৰ্মেশ্যন টেষ্ট কৰিবলৈ কি নাছলাৰ ৰিএজেন্ট টেষ্টটো কৰোঁ তাৰ সল্ট প্লাছ সল্ট সলিউশ্যন বনাই লওঁ তাত কি হয় আমি নাছলাৰ ৰিএজেন্টটো দিলে তো ব্ৰাউন কালাৰ প্ৰেচিপিটেট তো এইটো সোডিয়াম হাইড্ৰক্সাইড দিব দৰকাৰ নাই তো তাত আমি নাছলাৰ ৰিএজেন্টটো দিলে কি হয় ব্ৰাউন কালাৰ প্ৰেচিপিটেট পৰি যায় তো এমোনিয়াটো কি হয় কনফাৰ্ম হৈ যায় ঠিক আছে এইটো টেষ্ট কৰিলে হৈ যায় তো ৰিয়েকশ্যনকেইটা চাব পাৰা তো প্ৰথমতে আমাক কি হয় ইয়াত এমোনিয়াম কাৰ্বনেট সল্টটো আছে তো H2SO4 দিয়া হ'ল তো ইয়াত কি হয় এমোনিয়াম সালফেট বনালে তো CO2 কি হয় গ্যাস ওলালে ঠিক আছে এটো কি হয় বিগ এফাৰভেসেন্স কি ফৰ্ম হ'ল ঠিক আছে নেক্সট আমি এটো কনফাৰ্ম কৰিব কাৰণে তো তাত আমি কি হয় এটো CO2 গ্যাসটো তো আমি কি হয় ইয়াত ক্যালসিয়াম হাইড্ৰক্সাইড দি দিলে
তো এইটো কি হয় CO2 টো ক্যালসিয়াম কার্বনেট ফর্ম হৈ যায় ঠিক আছে তো বেৰিয়াম ক্লোৰাইড টেষ্টটো কনফাৰ্মেশ্যন কৰিবৰ কাৰণে আমি তো ইয়াত আমি কি কৰিলো বেৰিয়াম ক্লোৰাইড দিলো তো এইটো টেষ্ট এটা টেষ্ট লিখিলে হৈ যাব তা কনফাৰ্মেশ্যন টেষ্টটো কি হয় বেৰিয়াম ক্লোৰাইড টেষ্টটো লিখিবা তো এমোনিয়াম কাৰ্বনেট তো বেৰিয়াম ক্লোৰাইড দিলে কি হয় বেৰিয়াম কাৰ্বনেট প্ৰেচিপিটেট পৰে তো এইটো হোৱাইট প্ৰেচিপিটেট পৰি যাব ঠিক আছে হোৱাইট প্ৰেচিপিটেট পৰি যায় তো ৰিএকচনটো লিখি দিব পাৰা তো এমোনিয়াম হাইড্ৰক্সাইড এইটো সলিবল পাৰ্ট হয় আৰু এইটো কি হয় ইনসলিবল পাৰ্ট থাকিব ইনসলিবল পাৰ্ট থাকিব ঠিক আছে এইটো প্ৰেচিপিটেট পৰি যায় মানে প্ৰেচিপিটেট মানে কি ইনসলিবল তো এই দুটা টেষ্ট লিখিলে হৈ যাব ঠিক আছে কাৰ্বনেটৰ কাৰণে তো কাৰ্বনেটৰ কাৰণে এইটো টেষ্ট এইটো এটা টেষ্ট আৰু এইটো এটা টেষ্ট লিখিলে হৈ যাব নেক্সট তোমালোক বেসিক ৰেডিকেল তো প্ৰিলিমিনাৰী টেষ্ট ঠিক আছে তো প্ৰথমতে আমি সোডিয়াম হাইড্ৰক্সাইড তো এইটো নিদিলে হৈ যায় তো এইটো মই কোৱাটো হেতু দিব পাৰা এইটো লিখিব পাৰা একেটাই কথা ঠিক আছে নাছলাৰ ৰিএজেন্টটো চোৱা ইয়া নাছলাৰ ৰিএজেন্টটো হতে K2HgI4 তো পটাছিয়াম মাৰ্কুৰী আয়োডাইড ঠিক আছে এইটো নাছলাৰ ৰিএজেন্টস তো নাছলাৰ ৰিএজেন্টৰ ৰিএকচনটো লিখি থবা তো এইটো কি হৈ যায় Ki for and HgI2 তো HgI2 কি হয় এমোনিয়া যদি থাকে তো এইটো কি হয় এটা NH2HgI ঠিক আছে তো এইটো ফর্ম হৈ যাব তারপর HgI টো আকৌ ওয়াটার লগত যদি ওয়াটার দিয়া থাকে তো এটা কি হয় এটা কমপ্লেক্স কম্পাউন্ড এটা ফর্ম হয় তো এইটো কারণে কি হয় এটা ব্রাউন কালার প্রেসিপিটেট পড়ে ঠিক আছে ব্রাউন প্রেসিপিটেট হৈ যায় তো এইটো ৰিএকচনটো লিখি লব পাৰা নেক্সট সোডিয়াম কার্বনেট তো এইটো আমি টেষ্টটো কৰোৱা আছে এইটো সোডিয়াম হাইড্ৰক্সাইড দিলে অলপ এমোনিয়া ফিউম এটা পাবা তো আমি প্ৰথম এইটা লিখিব দৰকাৰ নাই এইটো টেষ্ট তো এইটো নাছলাৰ টেষ্টটো লিখিলে যে কনফাৰ্ম হৈ যাব নেক্সট আমি ইয়াত কি এসিড ৰেডিকেল কাৰ্বনেট পালা বেসিক ৰেডিকেল কি এমোনিয়া পালা তো ইয়াৰ সল্টটো কি হ'ব NH4 প্লাস তো ইয়াৰ ভ্যালেন্সি কিমান 1 আহিব কাৰ্বনেটৰ কিমান ভ্যালেন্সি 2 তো ইয়াত 2 আহিব তো এইটো সল্টৰ নাম কি হ'ব তো NH4 2CO3 ঠিক আছে এইটো এটা সল্ট তো নেক্সট সল্ট যদি পুরা এমোনিয়াম ক্লোরাইড তো এমোনিয়াটো আমি চালোৱে তো ঠিক আছে ইয়াত ক্লোরাইডটো তো ডাইলুট সালফ্রিক এসিড বিগ এফাৰভেসেন্স একো গেছ বুবনি নোলায় তো কাৰ্বনেটটো কি হ'ব এবসেন্ট থাকিব তো এইগিটা তোমালোক নাথাকে তো এইটো এবসেন্ট হ'ব তো কনসেন্ট্রেট সালফ্রিক এসিড যদি দিও আমি ঠিক আছে তো হিট যদি দি দিও তো হিট দিলে ঠিক আছে এটো হিট নিদিলে হৈ যায় তো আমি কনসেন্ট্রেট সালফ্রিক এসিড দিলে এটা পাঞ্জেট এটা স্মেল এটা আহিব যদি এমোনিয়াম ক্লোরাইড বা এমোনিয়াম হাইড্রোক্সাইড যদি আমি যদি ৰডডাল দি দিয়া তো তাত এটা ফিল্মটো অলপ ডেন্স হৈ যায় যদি আমাৰ সৰ্দি লাগি থাকে এতিয়া তো ফিল্মটো দেখিবাই তো এইটো কাৰণে আমি গম পাই যাম কি ক্লোরাইড মে বি প্রেজেন্স ঠিক আছে তো ক্লোরাইড থাকিলে আমি কি কৰিব লাগিব ওয়েট টেস্ট এটো কি হয় ড্রাই টেস্ট হয় ঠিক আছে এটো ড্রাই টেস্ট লিখিব পাৰা আৰু এটো কি ওয়েট টেস্ট ওয়েট টেষ্টত আমি কি হয় সিলভার নাইট্রেট টেষ্টটো কৰিব লাগিব তা সল সলিউশন প্লাস আমি কি হয় নাইট্রিক এসিড সিলভার নাইট্রেটটো দি দিম তো সিলভার নাইট্রেট দিলে তো ইয়াত কি হয় হোয়াইট প্রেসিপিটেট এটা পৰিব ঠিক আছে এই হোয়াইট প্রেসিপিটেটটো কি হয় সলিবল ইন কি হয় এমোনিয়াম হাইড্রোক্সাইড তো এমোনিয়াম হাইড্রোক্সাইড যদি দি দিও তো সলিবল হৈ গলে তো কি হয় ক্লোরাইড কনফার্ম ঠিক আছে তো ক্লোরাইড কনফার্ম হৈ যাব তাৰ পিছত তোমালোকৰ এইটো কনফাৰ্মেশন টেষ্ট তো এইটো ক্লোরাইড কনফাৰ্মেশন তো কমাইল ক্লোরাইড টেষ্টটো কৰিব লাগে তো তোমালোকৰ কি হয় সল্ট লবা ঠিক আছে সল্টত আমি কি হয় পটাছিয়াম ডাইক্রোমেট দিম ঠিক আছে ওটা অরেঞ্জ কালার থাকে তাত কনসেন্ট্রেট সালফ্রিক এসিড দিম দেন হিট কৰিম হিট কৰি প্লাই কি হয় হিট কৰি প্লাই তো আমি এটা টেষ্ট টিউবত এনেকে বেকা কৰি লম ঠিক আছে এটো স্যাম্পলটো এটো এই স্যাম্পলখিনি এইখিনি ইয়াত ভৰালো তাৰপিছত এটা কি হয় সোডিয়াম হাইড্রোক্সাইড লম তো সোডিয়াম হাইড্রোক্সাইড তাৰ ইয়াপা ফিল্মখিনি উলাই প্লাই তো ইয়ালে ট্ৰান্সফাৰ হৈ যাব তো ফিল্মখিনি উলোৱাৰ পিছত আমি কি এসিডিক এসিড দি প্লাই লিড এসিটেট সলিউশন দিম তো ইয়েলো কালার সলিউশন হৈ যাব ঠিক আছে তেতিয়া ইয়েলো তো এটা কি অ্যাঙ্গলত ফর্ম কৰিবলৈ তো ফিল্মখিনি ইয়ালে ট্ৰান্সফাৰ হৈ যাব তো ইয়াত কি অলৰেডি আমি কি সোডিয়াম হাইড্রোক্সাইড দিয়া থাকিব তাৰপিছত আমি কি ইয়াত দিম এসিডিক এসিড দিম ঠিক আছে এসিডিক এসিড দিম দেন আমি লিড এসিটেট দিলেও হৈ যায় ঠিক আছে লিড এসিটেট তো এড কৰিম তো তেতিয়া সলিউশনটো কি হয় ইয়েলো কালার হৈ যাব তো ইয়েলো কালার হৈ গলে তো আমি গম পাই যাম কি হয় ইয়াত ক্লোরাইড কনফার্ম ঠিক আছে প্ৰথমতে ৰেডিশ ব্রাউন গ্যাসেস ওলাব এই গ্যাসটো আমি কি সোডিয়াম হাইড্রোক্সাইড টেষ্ট টিউবলে ট্রান্সফার কৰি লম তাৰপা আমি যদি
এচিডিক এচিড আৰু লিড এচিটেট যদি দি দিওঁ তো য়েল্লো প্ৰেচিপিটেট ফৰ্ম হৈ যায় ঠিক আছে অফ কি হয় লিড কমেট ফৰ্ম হৈ যাব তো এইটো ক্লৰাইড কনফৰ্ম হৈ যাব তো আইডেন্টিফিকেশ্যন অফ বেচিক ৰেডিকেল তো বেছি এচিড ৰেডিকেলটো ওলাই গ'ল ইয়াত আমি কি পালোঁ ক্লৰাইড কনফৰ্ম পালোঁ ঠিক আছে তো নেক্সট আমি বেচিক ৰেডিকেলৰ চাম তো প্ৰিলিমিনাৰী টেষ্টটো প্ৰথমতে মানে ৱেট টেষ্ট বুলি ক'ব পাৰোঁ ঠিক আছে ড্ৰাই টেষ্ট ঠিক আছে ইয়াত প্ৰিলিমিনাৰী টেষ্ট মানে কি ড্ৰাই টেষ্টটো লিখিবা ঠিক আছে তো সল সলিউশ্যন তো সোডিয়াম এইটো আমি কৰোৱা নাই তো সল ঠিক আছে সল প্লাছ কি হয় সোডিয়াম কাৰ্বনেট প্লাছ কি হয় ৱাটাৰ ড্ৰপ দি দেন ৰাব কৰি দিম দেন কি হয় স্মেল পাম ঠিক আছে স্মেল অফ এমোনিয়া তো স্মেল অফ এমোনিয়া পালে তো এমোনিয়া কনফাৰ্ম হৈ যাব তো এইটো টেষ্ট কৰিবা প্ৰথমতে এইটো টেষ্ট লিখিবা দেন নাছলাৰ ৰিয়েজেন্ট দিবা তো নাছলাৰ ৰিয়েজেন্ট সোডিয়াম হাইড্ৰক্সাইড দিয়া সল সলিউশ্যন নাছলাৰ ৰিয়েজেন্ট দিলে তো ৰেডিছ ব্ৰাউন কালাৰ প্ৰেচিপিটেট পাই যায় তো এইটো কনফাৰ্ম হৈ যাব ঠিক আছে তো আগৰ টেষ্টটো আমি কৰিছিলোঁ তো কনচেন্ট্ৰেট সালফ্ৰিক এসিড দিলে তো হাইড্ৰক্লোৰিন গেছটো ওলায় ঠিক আছে হাইড্ৰক্লোৰাইড গেছটো ওলাব তা কনফাৰ্ম কৰিব সিলভাৰ নাইট্ৰেট টেষ্ট কৰিছিলোঁ তো তাত ইয়াত কি এমোনিয়াম ক্লোৰাইড টেষ্ট তো সিলভাৰ নাইট্ৰেটৰ ফৰ্ম হ'লে কি হয় সিলভাৰ ক্লোৰাইড প্ৰেচিপিটেট কাৰ্বি হোৱাইট প্ৰেচিপিটেট পৰিব তো সিলভাৰ ক্লোৰাইড প্ৰেচিপিটেটটো এমোনিয়াম হাইড্ৰক্সাইড দিলে তো এইটো কমপ্লেক্স বনায় ডাইএমাইন সিলভাৰ 1 ক্লোৰাইড ঠিক আছে এই সলটো কি হয় সলিবল হৈ যায় ঠিক আছে সলটো কি হয় সলিবল হৈ যায় তো কিয় সলিবল হৈ যায় সুধিলে তো এটা কমপ্লেক্স কম্পাউণ্ড ফৰ্ম হয় ডাইএমাইন সিলভাৰ 1 ক্লোৰাইড কনফাৰ্ম হয় বুলি ক'ব পাৰি ঠিক আছে নেক্সট আমি কি হয় কনফাৰ্মেশ্যন টেষ্টটো তো কমাইল ক্লোৰাইড টেষ্ট কৰিম তো এইটো এটা টেষ্ট লিখা আছে তো এইটো লাষ্টত কি হয় সোডিয়াম হাইড্ৰক্সাইড আমি লিড এচিডেট দিলে তো লিড কমেট তো এইটো কাৰণে য়েল্লো কালাৰ অলপ সলিউশ্যনটো হৈ যায় ঠিক আছে তো এইটো এটা টেষ্ট হয় তো এই টেষ্টটো লিখি থৈ দিবা তো এক্সামত আহে ঠিক আছে কৰিব দিব পাৰে তো ক্লোৰাইড আহিলে কমাইল ক্লোৰাইড টেষ্টৰ ৰিয়েকশ্যনটো লিখিব কৰিব পাৰে তো এই ৰিয়েকশ্যনটো লিখি দিব পাৰে তো ইয়াত এইটো কি হয় ব্ৰাউন কালাৰ ফিল্মটো ওলায় সেই ফিল্মটো কি হয় আমি সোডিয়াম হাইড্ৰক্সাইডলৈ ট্ৰেন্সফাৰ কৰি দিওঁ এই ফিল্মটো কি হয় ইয়ালৈ ট্ৰেন্সফাৰ কৰি দিওঁ তো তাৰপিছত কৰাৰ পিছত এটা য়েল্লো সলিউশ্যন হৈ যায় তাত যদি আমি কি হয় লিড এচিটেট দি দিওঁ ঠিক আছে তো লিড এচিটেট বা এচিডিক এচিড দিয়াৰ পিছত তো এইটো কি হয় লিড কমেট ফৰ্ম হৈ যাব ঠিক আছে তো এইকেইটা টেষ্ট আছিলে তো বেচিক ৰেডিকেলৰ মই সেইটো টেষ্ট কোৱাটো সেইটো লিখিবা নাছলাৰ ৰিয়েজেন্টৰ আগতে ক'লোৱে তো এইটো এটা ফৰ্ম হৈ যায় তো এইটো লিখিলে হৈ যাব তো এইকেইটা ইমান দৰকাৰ নাই তো ইয়াত তোমালোকে এচিড ৰেডিকেল কি বোলে ক্লোৰাইড আৰু বেচিক কি বোলে NH4 ঠিক আছে তো NH4 প্লাছ এমোনিয়াম পালা এমোনিয়াম ৰেডিকেল আৰু এইটো কি ক্লোৰাইড ৰেডিকেল তো ইয়াত 1 হয় তো NH4Cl নেক্সট তোমালোক মোৰ ইম্পৰ্টেণ্ট লিড নাইট্ৰেট তো এইটো লিড নাইট্ৰেট গম পাই যাবা ঠিক আছে ক্ৰিমি কালাৰ অলপ থাকে ঠিক আছে ক্ৰিমি হোৱাইট তো এইটো নাইট্ৰেট থাকিলে অলপ সল্টটো অলপ ডাঙৰ থাকে তাতে তোমালোকে গম পাই যাবা ক্ৰিষ্টেলটো অলপ কি হয় ক্ৰিষ্টেলাইনটো অলপ কি হয় লাৰ্জাৰ থাকে তো তেতিয়া গম পাই যাবা নাইট্ৰেট থাকিব পাৰে ঠিক আছে তো ফিজিকেল ষ্টেট সলিড ঠিক আছে আৰু এইটো এমৰফাছটো লিখিব পাৰা এমৰফাছ নাথাকে এইটো ক্ৰিষ্টেলাইনে থাকে ক্ৰিষ্টেলাইন লিখিবা ঠিক আছে ক্ৰিষ্টেলাইন তো কালাৰটো কি হয় ক্ৰিমিছ হোৱাইট ডেন্স অৰ্ডাৰ একো স্মেল নাই এমোনিয়া স্মেল নাই তো সলিবল ইন কি হয় ৱাটাৰ তা ফ্লেম টেষ্টত যদি তুমি কৰা তো এটা ব্লুইছ ফিল্ম পাবা ঠিক আছে তো তাত আমি গম পাই যাম কি হয় লিডটো কনফাৰ্ম আছে লিডটো কি হয় মেবি হ'ব পাৰে ঠিক আছে তো আমি প্ৰথমতে কি হয় ৱেট টেষ্ট কৰিম ঠিক আছে ড্ৰাই টেষ্ট কৰিম তো ড্ৰাই টেষ্টত আমি কি হয় সল সলিউশ্যন নহয় সল প্লাছ কি হয় ডাইলুট সালফ্ৰিক এচিড যদি দি দিয়া ডাইলুট সালফ্ৰিক তো গেছ একো ওলোৱা নাই তো কাৰ্বনেট কি হয় এবচেণ্ট তাৰপিছত কনচেন্ট্ৰেট সালফ্ৰিক এচিড দিলে তো তাত আমি কি হয় কনচেন্ট্ৰেট সালফ্ৰিক এচিড দিলে একো গেছ ওলোৱা নাই তাৰপিছত যদি আমি হিট কৰি দিলে কি হয় ব্ৰাউন কালাৰ গেছ ওলায় তো NO2 নাইট্ৰজেন অক্সাইড ডাইঅক্সাইড গেছ ওলাব ঠিক আছে তো তেতিয়া আমি গম পাম কি হয় নাইট্ৰেট মে বি প্ৰেজেন্স তো তাৰ কাৰণে আমি কি হয় ৰিং টেষ্ট কৰিব লাগিব তো আমি ৰিং টেষ্ট কৰিবৰ কাৰণে তো আমি এইটো টেষ্ট দৰকাৰ নাই ঠিক আছে তো তোমালোকে প্ৰথমে ৰিং টেষ্টৰ সল সলিউশ্যন বনাবা তাৰপৰা ফ্ৰেছলি প্ৰিপেয়াৰ্ড ফেৰাছ সালফেট সলিউশ্যন তো এইটো এটা মনত ৰাখিবা কোনটো সলিউশ্যন আমি বনাম ঠিক আছে তো এইটো ফেৰাছ সালফেট সলিউশ্যনটো বনালা
আৰু এপিনে কি হয় সল সলিউশন বনালা সল সলিউশন বনালা তো এইটো সল সলিউশন বনোৱাৰ পিছত কোনটো আমি মিক্স কৰি দিম যদি হোৱাইট প্ৰেচিপিটেট পৰি যায় ঠিক আছে হোৱাইট পিপিটি পৰি যায় তো হোৱাইট পিপিটি পৰাৰ পিছত আমি এইটো কি হয় ফিল্টাৰ কৰি ল'ব লাগিব তো ফিল্টাৰ যদি আমি ইয়াত কি হয় তো সল অলপ ল'বা ঠিক আছে সল সলিউশন বনাওঁগে সলটো অকমান ল'ব লাগে তো ৰিং টেষ্টত কোৱা ইম্পৰ্টেণ্টটো সেইটোৱে সব কিয় ৰিং নোলায় তো ইয়াৰ একেবাৰে সল একেবাৰে কম ল'ব লাগে নেক্সট ফেয়াৰ সালফেটটো কি হয় অলপ বেছিকৈ ল'ব লাগে তো ফেয়াৰ সালফেটটো বেছিকৈ লোৱাৰ পিছত তাৰপিছত ফিল্টাৰ যদি কৰি দিয়ে তো তেতিয়া যদি ক্লিয়াৰ সলিউশন এটা পোৱা তো সেইটো সলিউশন যদি ক্লিয়াৰ নোপোৱা ঠিক আছে প্ৰেচিপিটেট যদি থাকি যায় তেতিয়া আৰু কি হয় ফেয়াৰ সালফেট এটা সলিউশন বনাই পেলাই দুটা মিক্স কৰি পেলাই আকৌ আমি কি হয় ফিল্টাৰ কৰি ল'ব লাগিব তো এটা ক্লিয়াৰ সলিউশন এটা পোৱা পিছতহে যদি আমি সল ফেয়াৰ সালফেট যদি বেছি লওঁ সল যদি অকমান লওঁ তো এবাৰ ফিল্টাৰ কৰিলে সলিউশনটো পাই যাম বাট আমি যদি সলটো যদি বেছি লৈ লওঁ তো প্ৰেচিপিটেটটো কি হয় থাকি যায় তো সেইকাৰণে আকৌ কি হয় ফেয়াৰ সালফেট সলিউশন এটা বনাই পেলাই আকৌ মিক্স কৰি আকৌ ফিল্টাৰ কৰিব লাগে তো দুবাৰ নকোৱাতকৈ তো সল কি হয় অকমান ল'বা তাৰপিছত ফেয়াৰ সালফেটটো অলপ বেছিকৈ ল'বা তো লোৱাৰ পিছত আমি কি ফিল্টাৰ কৰি ল'ম তো ক্লিয়াৰ সলিউশন এটা পোৱাৰ পিছত তাৰপিছত আমি টেষ্ট টিউবটো কি এটা বিকাৰত লৈ ল'ম তো এইটো এক্সোথাৰ্মিক হয় তো আমি কোনটো কনচেন্ট্ৰেট সালফিক এসিড দিম কি হয় বহুত এক্সোথাৰ্মিক হয় তো সেইকাৰণে কি হয় কোনটো ৰিং ফৰ্ম হ'ব লাগে তো ভালকে যদি আমি বাহেড কৰোঁ তো পটককৈ ফৰ্ম নকৰে তো সেইকাৰণে ৱাটাৰত আমি কি ড্ৰিপ কৰি লওঁ নেক্সট আমি কনচেন্ট্ৰেট সালফিক এসিড কি হয় এলং দ্য টেষ্ট টিউব বৰ্ডত দি থাকিম তো বৰ্ডত দিয়াৰ পিছত তো ৰিং এটা ফৰ্ম কৰে তো কেতিয়াবা সোধে এই ৰিংটো ক'ত ফৰ্ম কৰে দুটা লিকুইডৰ কি হয় ফেয়াৰ সালফেট আৰু কোনটো সল সলিউশনৰ দুটা জাংচনৰ মাজত ৰিংটো ফৰ্ম হয় ঠিক আছে তো এইটো হ'ব NH3 কনফাৰ্ম হৈ যাব ঠিক আছে তো নাইট্ৰেট কনফাৰ্ম হৈ যাব নেক্সট আমি গম পালোৱে তো এমোনিকেল টেষ্টটো কৰিব দৰকাৰ নাই তো বাট তোমালোকে এক্সামত লিখিব লাগিব এমোনিকেল টেষ্টটো তো এইটো এবসেন্ট হ'ব নেক্সট আমি গ্ৰুপটো কৰি গম পালো লিডটো কোনটো ফাৰ্ষ্ট গ্ৰুপতে থাকে তো গ্ৰুপ টেষ্টটো কৰিবলৈ আমি কি সল সলিউশন ডাইলুট সালফিক এসিড HCl দিলে তো হোৱাইট প্ৰেচিপিটেট পৰে তো এইটো লিড ক্লোৰাইড প্ৰেচিপিটেট পৰি যায় তো ফাৰ্ষ্ট গ্ৰুপত কি হয় লিড মে বি প্ৰেজেন্ট হ'ব তো তাৰ কাৰণে আমি কি গ্ৰুপ এনালাইসিস কৰিব লাগিব গ্ৰুপ এনালাইসিস কৰিবৰ কাৰণে তো আমি কি ফিল্টাৰেট of the precipitate and boil with water and divided two test tube তো দুটা টেষ্ট টিউব আমি ডিভাইডেড কৰি লম তো এটা টেষ্ট টিউব পটাছিয়াম আয়োডাইড দিম তো ইয়েলো প্ৰেচিপিটেট যদি পৰি যায় তো লিড কনফাৰ্ম আৰু এটা যদি আৰু হিটো পাৰ্ট আৰু কনফাৰ্ম কৰিব বিচাৰ যদি তো পটাছিয়াম ক্ৰমেট দিব পৰা তো পটাছিয়াম ক্ৰমেট দিলে এটো কি হ'ব ইয়েলো প্ৰেচিপিটেট পৰি যায় তো লিড ক্ৰমেটৰ ফৰ্ম হৈ যায় তো এটো কি হয় লিড কনফাৰ্ম হৈ যায় তো টেষ্ট গিটা যদি চাব বিচাৰা তো টেষ্ট গিটা যদি এক্সামত লিখিব বিচাৰা তো লিড নাইট্ৰেট তোমালোকৰ দিয়া থাকিব তো সালফিক এসিড দিলে ঠিক আছে তো এটো একো বাবল ফৰ্ম নহয় তো এটো সল্টটো ডিসলভ হৈ যায় ঠিক আছে তাৰপিছত আমি যদি সল্টটো যদি আমি হিট কপাৰ টাৰ্নিং বা হিট দি দিওঁ তো তেতিয়া কি হয় বাউন্ড নাইট্ৰজেন NO2 টো ওলাই যায় ঠিক আছে তেতিয়া কনফাৰ্ম হৈ যায় কি হয় নাইট্ৰেট মে বি প্ৰেজেন্ট তেতিয়া আমি কি ৰিং টেষ্টটো কৰিব লাগিব তো ৰিং টেষ্টটো চোৱা লিড নাইট্ৰেট দিয়ে তো টেষ্টটো এটো ৰিং টেষ্টটো এটো এনেকৈ লিখিবা ইয়াত অলপ ডিফিকাল্ট কৰি দিয়া আছে তো ৰিং টেষ্টটো তো ইয়াত কি হয় নাইট্ৰেট থাকিব পাৰে ঠিক আছে নাইট্ৰেট আছে তো তাত আমি কি হয় আয়ৰন দিয়া গৈছে ফেৰাছ সালফেট দিয়া আছে তো Fe2+ তো তাত আমি কি হয় এসিড দিম তো এটো সলিউশন দিলে তো Fe3+ লৈ হৈ যায় দেন NO নাইট্ৰোসিল এটা ফৰ্ম হ'ব আৰু +2 ওয়াটাৰ ঠিক আছে তো এটো কি হয় তো আয়ন CH2 এটা কমপ্লেক্স এটা ফৰ্ম হয় ঠিক আছে তাৰপিছত আমি নাইট্ৰোসিল তো এটো এটা কি হয় কমপ্লেক্স ৰিং এটা ফৰ্ম হৈ যায় FeSO2 5 NO2+ ঠিক আছে আৰু ইয়াত SO4 2- মানে ফেৰাছ সালফিক এসিডৰ সালফেটৰ তো ইয়াৰ ৰিংটো হুদে তোমালোকৰ কোনটো ৰিং হৈছে তো এটো কি ব্ৰাউন এটা ৰিং তো এটো কোনটো বনে দুটা লিকুইড জাংচনৰ মাজত বনে তো এটো নামটো হুদে পেন্টা তো এটো কি ওয়াটাৰটো আমি লিখিম পেন্টা একুয়া তাৰপিছত এটো কি হ'ব নাইট্ৰোসিল এটো কি হয় আয়ৰন 2 ঠিক আছে আয়ৰন 2 কি হ'ব সালফেট তো এটো নামটো সুধিব পাৰে ভাইবা কোৱেশ্চনত যদি বেছিভাগ তোমালোকৰ ৰিং টেষ্টৰ এটো ৰিং স্ট্ৰাকচাৰটো কোনটো নামটো হয় এটো সুধিবই ঠিক আছে তো এটো চাই যাবা
ৰিয়েকশ্যনত তো এইকেইটা টেষ্ট দৰকাৰ নাই নেক্সট তোমালোক বেছিক ৰেডিকেলৰ আমি কি হয় HCl যদি দিছিলোঁ তো তাত এটা কি লিড ক্লৰাইড প্ৰেচিপিটেট পৰি যাব সেই লিড ক্লৰাইড প্ৰেচিপিটেট পৰি যোৱাটো আমি ফিল্টাৰ কৰি ল'ম ফিল্টাৰ কৰাৰ পিছত মানে বাবল কেতিয়া বইল কৰাৰ পিছত আমি কি হয় ফিল্টাৰ কৰি ল'ব পাৰে তাৰপিছত আমি কি হয় পটাছিয়াম আইডাইড দি দিওঁ তো লিড আইডাইড কি হয় প্ৰেচিপিটেট পৰি যায় যদি আমি পটাছিয়াম ক্ৰমেট দি দিওঁ সেইটো সলিউশ্যন দুটা পাৰ্ট কৰি লওঁ তো ইয়েলো প্ৰেচিপিটেট তো এইটো লিড ক্ৰমেটৰ প্ৰেচিপিটেট পৰি যাব সেইটো কনফাৰ্ম হৈ যাব তো সল্টটো আমি কি পালোঁ এচিড ৰেডিকেলৰ কি পালোঁ এচিড ৰেডিকেলৰ কি পালোঁ এণ্ড নাইট্ৰেট পালোঁ আৰু বেছিক ৰেডিকেলৰ আমি কি পালোঁ লিড তো লিড 2+ তো লিড কি হয় 2+ আৰু নাইট্ৰেট কি হয় 1 -1 তো ইয়াৰ ভেলেন্সি 2 ইয়াৰ হে 1 তো সল্টৰ নাম কি হ'ব এইটো এনে ক্ৰছ কৰি দিয়া তো লিড নাইট NO3 2 ঠিক আছে এই সল্টৰ ফুল নামটো লিখিব লাগিব তেতিয়া ফুল মাৰ্ক পাবা নেক্সট তোমালোকক সো কপাৰ সালফেট দিলে বহুত লাকি তো সল্টটো দেখি তোমালোক গমেই পাই যাবা তো ইয়াত সলিড হয় ঠিক আছে ক্ৰিষ্টেলাইন হয় তারপর ব্লু কালার হয় তো কপার হয় বুলি গমে কনফার্ম হয় অর্ডার একো স্মেল নাই সলিবল ইন ওয়াটার তো আমি ফ্লেম টেস্টত যদি চাও তো ব্লুইশ গ্রিন টাইপৰ এটা ফ্লেম পাবা তো তাত কি হয় কার্বনেট মেবি হৈ যাব তারপর সল্ট সলিউশন তারপর ডাইলুট সালফ্রিক এসিড দিলে তো একো গ্যাস নোলায় ঠিক আছে কার্বনেট অ্যাবসেন্ট থাকিব নেক্সট তোমালোক সল্ট কনসেন্ট্রেট সালফ্রিক এসিড তো হিট দিলে একো গ্যাস তো এইটো তোমালোকে নোপোৱা তো সালফেটত তোমালোকে কি হয় ড্রাই টেস্টত একো নোপোৱা ঠিক আছে ড্রাই টেস্টত সালফেটৰ টেস্ট নাপায় তো সালফেটৰ ডাইৰেক্ট টেস্ট কি হয় ওয়েট টেস্ট কৰিব লাগে ওয়েট টেস্টটো ডাইৰেক্টলি আমি কৰিব লাগিব তো ওয়েট টেস্ট ফৰ এচিড ৰেডিকেল তো বেৰিয়াম ক্লোৰাইড দিলো তো তাত কি হয় হোৱাইট প্ৰেচিপিটেট পৰিব তো আমি যদি নাইট্ৰিক এসিড যদি দিওঁ তো ইনসলিবল তেতিয়া আমি গম পাম কি সালফেট কনফার্ম ঠিক আছে তোমালোক এইটো লিড টেস্টটো দৰকাৰ নাই তো এইটো গম পাই যাবা ইনসলিবল হৈ যায় প্ৰেচিপিটেটটো তো এটা সালফেট তো যদি সলিবল হৈ যায় তো কার্বনেট যদি ইনসলিবল হয় তেতিয়া কি হয় সালফেট তো নেক্সট আমি কি হয় অ্যামোনিয়াম রেডিকেল টেস্টটো কৰিম তো এমনিকৈ সোডিয়াম কার্বনেট তো দিম সোডিয়াম কার্বনেট দেন ফিউ ড্ৰপস দি পেলাই কি হয় দেন ৰাব কৰিম তা এমোনিয়া স্মেল একো নাপাওঁ ঠিক আছে তো আমি গ্ৰুপ কপাৰটো আমি গম পালো ফ্লেম টেস্টটো কৰি পেলাই তো গ্ৰুপ 2 কি হয় কপাৰ 2 আছে ঠিক আছে কপাৰ 2+ তো আমি কি হয় সল্ট সলিউশন এবভ সল্ট সলিউশন লম ডাইলুট HCl তো একো প্ৰেচিপিটেট নপৰে গ্ৰুপ 1 এবসেন্ট ঠিক আছে দেন H2S পাস কৰিলে কি হয় ব্ল্যাক প্ৰেচিপিটেট পৰি যাব তো সেই ব্ল্যাক প্ৰেচিপিটেটটো কি হয় আমি লৈ লম ঠিক আছে ব্ল্যাক প্ৰেচিপিটেট তো ডিজলভ দা প্ৰেচিপিটেট ইন নাইট্ৰিক এসিড তো তাত আমি নাইট্ৰিক এসিড দিম তো তাত আৰু সলিউশন টাৰ্নটো কি গ্ৰীন কালাৰ হৈ যাব তো ডিভাইডেড টু পাৰ্ট তো দুটা পাৰ্টলৈ ডিভাইড কৰি দিম তাৰপিছত সেই পাৰ্টটো ফাৰ্ষ্ট পাৰ্টটোত আমি কি এমোনিয়াম হাইড্ৰক্সাইড তো ড্ৰিপ ব্লু কালাৰ যদি ফৰ্ম হৈ যায় তো কাৰ্বনেট কনফার্ম আৰু যদি আমি সেই পাৰ্টটোত আমি যদি পটাছিয়াম ফিৰ'চাইনেট যদি দি দিওঁ তো তেতিয়া কি চকলেট ব্ৰাউন কালাৰ প্ৰেচিপিটেট পাই যায় এইটো কি হয় কপাৰ ফিৰ'চাইনেট ফৰ্ম হৈ যায় তো এইটো কি হয় কপাৰ কনফার্ম হৈ যাব তাৰপিছত তোমালোকৰ ৰিয়েকশ্যন কিটা লিখি দিলে কি হয় ফুল মাৰ্ক পাব পৰা চান্স থাকে তো সেইকাৰণে ৰিয়েকশ্যন কিটা সদায় কৰি যাবা তো কপাৰ সালফেট থাকিব এটা বেৰিয়াম ক্লোৰাইড দিলে কি হোৱাইট প্ৰেচিপিটেট পৰি গৈছিলে তো এইটো আমি গম পাই গলো কি হয় হোৱাইট প্ৰেচিপিটেট পৰি যাব তো তেতিয়া আমি গম পাম কি সালফেট থাকিব পাৰে ঠিক আছে তো সালফেট থাকিব পাৰে তো নেক্সট আমি এইটো টেস্ট তোমালোক কৰোৱা নাই তো এইটো দৰকাৰ নাই তো বেছিক ৰেডিকেলত তোমালোক কপাৰ যদি আছে তো H2S এটা কি ব্ল্যাক প্ৰেচিপিটেট তো এইটো কি হোৱা থাকে কপাৰ সালফাইড ঠিক আছে তো কপাৰ সালফাইডটো আমি নাইট্ৰিক এসিড দিলে তো এইটো কি সলিবল হৈ যায় পাৰ্টটো তো সেই পাৰ্টটো আমি কি হয় আমি অ্যামোনিয়াম হাইড্ৰক্সাইড যদি দি দিওঁ ঠিক আছে এইটো OH ঠিক আছে কপাৰ হাইড্ৰক্সাইড তো কপাৰ হাইড্ৰক্সাইড এইটো কপাৰ নাইট্ৰেটে হয় ঠিক আছে কপাৰ নাইট্ৰেট তো আমি যদি তাত আমি এইটো কপাৰ নাইট্ৰেট হ'ব ভুল হৈছে ৰিয়েকশ্যনটো তো কপাৰ নাইট্ৰেটটো কি হয় আমি অ্যামোনিয়াম হাইড্ৰক্সাইড দি দিওঁ তো এটা কি হয় কমপ্লেক্স ফৰ্ম হৈ যায় তো এইটো ডিপ ব্লু কালাৰ প্ৰেচিপিটেট ফৰ্ম হৈ যায় ঠিক আছে আমি যদি পটাছিয়াম ফিৰ'চাইনেট দিওঁ তো এইটো কমপ্লেক্স ফৰ্ম হৈ যাব ঠিক আছে তো এইটো ফৰ্ম হ'লে তো এইটো নামটো কি আছিলে কপাৰ ফিৰ'চাইনেট ঠিক আছে কপাৰ ফিৰ'চাইনেট তো কপাৰ ফিৰ'চাইনেট যদি ফৰ্ম হয় তো এইটো কি কালাৰ হয়
ব্ৰাউন কালাৰ চকলেট ব্ৰাউন কালাৰ প্ৰেচিপিটেট পৰি যাব তো ইয়াত আমি গম পালো এচিড ৰেডিকেল সালফেট আৰু বেছিক ৰেডিকেল কি হয় কপাৰ তো 2 প্লাস SO4 2 প্লাস তো ইয়াত 2 2 ভ্যালেন্সি তো এটো কি 1 1 হৈ যায়গে তো এটো কি SO4 ঠিক আছে তো এটো গম পাই গলা নেক্সট যদি আমাৰ এটা সল সোয়া অ্যামোনিয়াম অ্যালুমিনিয়াম সালফেটটো দিব পাৰে তো সলটো কি হয় ক্রিস্টালাইন ঠিক আছে ক্রিস্টালাইন থাকিব তাৰপিছত তোমালোকক কালাৰটো হোৱাইট কালাৰ একো স্মেল নেপোৱা বিকজ এমোনিয়া নাই তো সলিবল ইন ওয়াটাৰ তো ফ্লেম টেষ্টত এটো অ্যালুমিনিয়াম টেষ্ট নেদেখে ঠিক আছে তো ডাইলুট সালফ্রিক এসিড দিলে তো একো গ্যাস নোলায় তো কার্বনেট অ্যাবসেন্ট তা কনসেন্ট্রেট সালফেট হিট দিলেও একো নোলায় বিকজ কি সালফেট আছে ডাই টেষ্টত এটো কি শো নহয় তো ওয়েট টেষ্টত আমি কম তো বেডিয়াম ক্লোরাইড দিলেও হোয়াইট প্রেসিডেট পৰি গল তো আমি গম পালো কি সালফেট মেবি ইয়াত কি হয় সালফেটৰ এটা টেষ্ট আছে তো কনফার্ম হৈ যায় ঠিক আছে তো এটো কনফার্মেশন টেস্টটো আকৌ লিখিব লাগিব তোমালোকে তো এটো উলোৱা পিছত আকৌ বেৰিয়াম ক্লোৰাইড টেষ্ট বুলি লিখিবা সল সলিউশন বেৰিয়াম ক্লোৰাইড তো ডাইলুট HCl যদি দি দিয়া তো হোয়াইট প্রেসিপিটেট পৰি যায় তো হোয়াইট প্রেসিপিটেট পৰিলে ইনসলিবল ইন কি হয় নাইট্রিক এসিড বা HCl তো ইনসলিবল হয় তো এটো কি হয় সালফেট কনফার্ম হৈ যায় তো এটো তোমালোকৰ টেষ্টটো আকৌ লিখিব লাগিব ঠিক আছে এটো টেষ্ট দৰকাৰ নাই এটো টেষ্ট তোমালোক কোৱা নাই কনফার্মেশন টেষ্টটো কি হয় সালফাৰ এটো উলোৱা পিছত ন আমি আকৌ কি হয় এটো কনফার্মলি টেষ্ট বুলি আকৌ লিখিব লাগে ঠিক আছে তো তেতিয়া ফুল মার্ক পাবা তাৰপিছত অ্যামোনিয়াম ৰেডিকেল টেষ্ট তো এটো সোডিয়াম কার্বনেট দেন হিট সোডিয়াম কার্বনেট দি প্লে আমি কি হয় রাব কৰিম ফিউ ড্ৰপস অফ ওয়াটাৰ রাব কৰি দিলে তো স্মেল যদি পাওঁ একো স্মেল পোৱা নাই তো এবসেন্ট হ'ব তো তাত আমি গ্ৰুপ এনালাইসিস কৰিম গ্ৰুপ সল সলিউশন তো প্র্যাকটিক্যালি অ্যালুমিনিয়াম কোনে পায় ন তো অলপ ক্রিটিক্যাল থাকে তো তেহেতি ভাবে একো উলোৱা নাই তো বহুত প্ৰবলেম হৈ যাব তো সালফেটৰো এটো ওলাই গল নেক্সট আমি সাম অ্যালুমিনিয়ামটো ইম্পৰ্টেন্ট হয় তো সল সলিউশন তো ডাইলুট HCl যদি দিয়া একো প্রেসিপিটেট নহয় তো ফার্স্ট গ্ৰুপটো এবসেন্ট হ'ব তো লিড এবসেন্ট তাৰপিছত H2S পাস কৰিম তাতো এবসেন্ট থাকিব তো অ্যালুমিনিয়ামটো কোনটো গ্ৰুপত আছে গ্ৰুপ 3 ত আছে তো H2S টো কি হয় আমি নিদিয়াকে আমি কি হয় এটো গম পালে এটো নোলালে আকৌ সল সলিউশন এটা বনাবা ঠিক আছে এটো দিব দৰকানে সল সলিউশন দি প্লে অ্যামোনিয়াম ক্লোরাইড অ্যামোনিয়াম হাইড্রোক্সাইড দিলে তো তাত এটা কি হয় এটা ক্রিস্টালাইন মানে এটা কি ক্রিস্টাল টাইপৰ এটা মানে প্রেসিপিটেট টাইপৰ দেখিবা তো এই প্রেসিপিটেট অলপ জিলিকি থাকে ঠিক আছে ৰ'দত এনেকৈ চালে তো হেতু আমি দুটা পাৰ্টত আমি ডিভাইড কৰি লম দুটা পাৰ্টত ডিভাইড কৰাৰ পিছত তো ফার্স্ট পার্টটো আমি কি HCl দি প্লে তো ফিউ ড্ৰপস অফ ব্লু লিটমাস পেপার দি আমি চাই লম ঠিক আছে তাৰপিছত আমি কি অ্যামোনিয়াম হাইড্রোক্সাইড যদি দি দিওঁ তো ব্লু প্রেসিপিটেট পৰি যায় ঠিক আছে তো এটা অ্যালুমিনিয়াম বুলি কনফার্ম হৈ যায় নহলে সেকেন্ড পার্টটো অ্যামোনিয়াম ক্লোরাইড দি প্লে অলপ বয়েল কৰিলে তো ফর্মেশন অফ ক্রিস্টালাইন মানে অলপ ক্রিস্টাল টাইপৰ প্রেসিপিটেট দেখিবা তো অ্যালুমিনিয়াম তাত কি হ'ব কনফার্ম হৈ যাব তো রিঅ্যাকশন গিটা চাই লব পাৰা তো বেরিয়াম ক্লোরাইড যদি আমি অ্যালুমিনিয়াম সালফেটত দি দিওঁ তো বেরিয়াম সালফেট হোয়াইট প্রেসিপিটেট পৰি যাব বিকজ তাত সালফেট থাকিব হোয়াইট প্রেসিপিটেট এটো টেষ্ট তো বেসিক রেডিকেলটো চোৱা তো অ্যালুমিনিয়াম সালফেট তো এটো কি হৈ যাব অ্যামোনিয়াম হাইড্রোক্সাইড দিলে তো অ্যামোনিয়াম হাইড্রোক্সাইড কি প্রেসিপিটেট পৰি যায় তো হোয়াইট ক্রিস্টালাইন টাইপ যদি অ্যালুমিনিয়াম ক্লোরাইড এটো কি হয় অ্যামোনিয়াম হাইড্রোক্সাইডটো তাপা HCl যদি দি দিওঁ তো অ্যালুমিনিয়াম ক্লোরাইড হৈ যায় তো অ্যামোনিয়াম ক্লোরাইডটো আকৌ অ্যামোনিয়াম হাইড্রোক্সাইড দি দিলে তো অ্যামোনিয়াম হাইড্রোক্সাইডৰ কি হোয়াইট প্রেসিপিটেট পৰি যায় তো এটো কি হয় ফর্মুলাটো কি হ'ব আমি এসিড রেডিকেলৰ কি পালো সালফেট পালো বেসিক রেডিকেলৰ কি পালো অ্যালুমিনিয়াম পালো তো সলটো কি পালা অ্যালুমিনিয়াম পালা আৰু কি সালফেট পালা তো অ্যালুমিনিয়াম 3+ আৰু সালফেট কি 2- তো ইয়াত 3 আহিব ভ্যালেন্সি ইয়াত 2 আহিব তো নামটো কি হয় Al2SO4 3 ঠিক আছে এটো নামটো তোমালোকে লিখিব পাৰিব লাগিব তো এইকিটা সিম্পলে দেখাইছো তো গম পাইছে চাগে এক্সামত কেনেকৈ লিখিব লাগিব প্ৰথমে তোমালোকক ইয়াত অলপ গণ্ডগোলকে লিখি কৈ থোৱা আছে তো নিজৰ মেথডত চাবা প্ৰথমে ডাই টেষ্ট ফৰ এসিড ৰেডিকেল কৰিবা তো ইয়াত মেবি কনফার্ম হ'ব তো সালফেট যদি থাকিব SO4 যদি থাকে তো ডাই টেষ্টত নোলায় ঠিক আছে ওয়েট টেষ্টত আমি কি সালফেটৰ টেষ্ট তো বেৰিয়াম ক্লোরাইড দিলে তো বেৰিয়াম সালফেটৰ প্রেসিপিটেটৰ পৰি যায় নেক্সট তোমালোকৰ কনফার্মেশন টেষ্টটো তো এবাৰ এইখিনি উলোৱা পিছত কি কনফার্মেশন টেষ্টটো লিখিব লাগিব তাৰপিছত ডাই টেষ্ট ফৰ বেসিক ৰেডিকেল তাৰপিছত আমি তাত কি অ্যামোনিয়াম ৰেডিকেল টেষ্ট কৰিম তো ইয়াত আমি কি সল প্লাস সোডিয়াম কার্বনেট তো ওয়াটার দি প্লে
দেন ৰাব কৰিম তো তাত স্মেল পাম যদি স্মেল অফ এমোনিয়া যদি স্মেল পোৱা তো তেতিয়া কি হ'ব এমোনিয়া কনফাৰ্ম তো তাৰপিছত আমি কি নাছলাৰ টেষ্টটো কৰিলে তো এইটো হৈ যায় তো নাছলাৰ ৰিএজেণ্টটো সুধিব পাৰে তোমালোক নাছলাৰ ৰিএজেণ্টটো সুধিব পাৰে কি হয় তো এইটো K2HgI4 ঠিক আছে পটাছিয়াম মাৰ্কুৰী আয়োডাইড তো এইটো সুধিব পাৰে যে এমোনিয়া যদি পোৱা তো নাছলাৰ ৰিএজেণ্টটো সুধে ঠিক আছে ভাইবৰ কুৱেশ্যনত নেক্সট তোমালোকৰ তাৰপিছত কি হয় এইকেইটা যদি নোলায় তো ফ্লেম টেষ্টত কৰি পেলাই আমি কনফাৰ্ম যে তো গ্ৰুপ লিষ্টটো ডাইৰেক্ট কৰিব পৰা বাট কপিত লিখিব লাগিব ফাৰ্ষ্ট গ্ৰুপ ছেকেণ্ড গ্ৰুপ ঠিক আছে তাৰপিছত গ্ৰুপ এনালাইচিছ কৰিব লাগিব তো এইটো কাৰণে স্পেচিয়েল টেষ্ট ফৰ এমোনিয়া তো এইটো আমি নাছলাৰ টেষ্টটো কৰি দিওঁ তাৰপিছত তোমালোকক ৰিজাল্ট ঠিক আছে ৰিজাল্টটো আমি কি হয় ইয়াত আমি বেছিক এচিড ৰেডিকেলৰ লিখিলোঁ তাৰ বেছিক ৰেডিকেল লিখিলোঁ তাৰপৰা ছল্ট ফৰ্মুলাটো লিখিলেহে কি হয় ফুল মাৰ্ক পাৱা ঠিক আছে ছল্টখিনি ইমানখিনিয়ে আছিলে তো ইমান টান নহয় নিশ্চয় পাৰিবা বেষ্ট অফ লাক তো থেংক ইউ